20 দিনত মোৰ কিডনিৰ পাথৰ ভাল হৈ গৈছে। একমাহ ইলেক্ট্ৰোপেথি ঔষধ খাই মোৰ পত্নীৰ এটা পাথৰ নাইকিয়া হৈছে আৰু কিডনিৰ সিস্ট নাইকিয়া হৈ গৈছে। আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেল্থ চেণ্টাৰৰ এক বৃহৎ সাফল্য। এমাহত ক্ৰেটিনাইন, কিডনি সিস্ট, কিডনি ষ্টোন, গল্ড ব্লেডাৰত আক্ৰান্ত ৰোগীসহ আৰোগ্য লাভ কৰিছে আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেল্থ চেণ্টাৰৰ পৰা ঔষধ খাই। নগাঁও বৰঘাট বাইপাছ পাথৰী চাৰিআলি শংকৰদেৱ শিশু নিকেতন অৰ্জুন কমপ্লেক্সৰ বিল্ডিঙত অৱস্থিত আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেল্থ চেণ্টাৰৰ এক ভাল খবৰ। আপোনাৰ পৰিয়ালত কাৰোবাৰ যদি কিডনি ষ্টোন, ফেটি লিভাৰ, গল্ড ব্লাডাৰ ষ্টোন হৈছে তেন্তে আৰু চিন্তা কৰিব নালাগে। ছাইড এফেক্টবিহীন ইলেক্ট্ৰোপেথি ঔষধৰ দ্বাৰা এতিয়াৰ পৰা কিডনিৰ পৰা পাথৰ ওলাই পৰিব। তেন্তে এতিয়াই যোগাযোগ কৰক 7099772156 অথবা 8473027408 নম্বৰত। যোগাযোগৰ ঠিকনা নগাঁও বৰঘাট বাইপাছ পাথৰী চাৰিআলি শংকৰদেৱ শিশু নিকেতনৰ বিপৰীত দিশত অৰ্জুন কমপ্লেক্সৰ বিল্ডিঙৰ ওপৰৰ মহলাত। নিউজ ডেস্ক প্ৰতিদিন লাইভ। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ তেজপুৰ আছে জামুগুৰি। আপুনি আমাৰ আসাম ইলেক্ট্ৰোপেথিৰ পৰা মেডিচিন খাইছিলে কিডনি? খাইছিলোঁ। খাই কেনেকুৱা পাইছে? এতিয়া খাই অকণমান ভাল হৈছে। পাথৰটো কিমান আছিল আগতে? আগতে আছিলে মোৰ 14 mm আছিলে, এতিয়া কৰি পেলাই 10 mm আহিছে। আপুনি 20-25 দিন মেডিচিন খাইছে? আৰু ফুলাও আছিল নেকি কিডনি? অকণমান আছিলে, কিডনিও ফুলা কমি গৈছে। কিডনি ফুলাটো আছিলে, এতিয়া কমি গৈছে। কলিয়াবৰ সমষ্টিৰ পৰা আহিছোঁ। আপুনি আমাৰ আসাম ইলেক্ট্ৰোপেথি মেডিকেলত ট্ৰিটমেণ্ট কৰাইছিলে? হয়, মই অসমৰ এইখিনি ট্ৰিটমেণ্ট কৰাইছোঁ। আপোনাৰ পেচেণ্টজনৰ নাম কোন আছিলে? মোহাম্মদ খাৰিউন নাছা। কি বেমাৰ আছিলে? কিডনিকৰ পাথৰ আছিল, ফাংচনটো বেয়া আছিল, সেইটো কাৰণে বহুত আৰাম হৈছে। আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰি আৰাম পাইছে? বহুতেই আৰাম হৈছে। কিডনিৰ পাথৰ আছিলে দুটা, এতিয়া এটা ওলাই গৈছে? এটা ওলাই গৈছে। আচ্ছা, আৰু কিডনি ফুলাও আছিলে দুটা, এটা ফুলা কমিছে? এটা কিডনি সৰু আছিল, এটা ডাঙৰ যিটো আছিল সৰুটো অলপ আহিছে, ভালে অৱস্থাত আহিছে। সেইটো কাৰণে আকৌ মই পুনৰাই এইটোৰ আহিছোঁ। ট্ৰিটমেণ্ট কৰি কেনে পাইছে? ট্ৰিটমেণ্ট কৰি পেলাই আমি খুবেই ভাল পাইছোঁ। ধন্যবাদ। আমি দৱাটোৰ কাৰণে আৰু যেতিয়া মানুহে সেইটোৰ কাৰণে আৰু হয় সুবিধা লয় ইয়াত। আমি কিমান দিন মেডিচিন খাইছে? আজি 40 দিন মেডিচিন। 40 দিন হৈছে মানে মেডিচিন খাই শেষ হৈ গ'ল? মানে শেষ হৈ গ'ল, মানে একমাহ মেডিচিন খাইছে? একমাহ মেডিচিনটো খোৱা হৈছে।